নমস্কাৰ বন্ধু বান্ধৱীসকল, HM আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ ভূগোল জিঅ'গ্ৰাফী অফ আছামৰ অতি প্ৰয়োজনীয় 20টা গুৰুত্বপূৰ্ণ MCQ। আপোনালোকে যদি অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেন ADRE, আছাম পুলিচ বা টেট আদিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ প্ৰতিটো প্ৰশ্নই আপোনালোকৰ মাৰ্কছৰ বৃদ্ধি কৰাত সহায় কৰিব। তেন্তে আহক পলম নকৰি আজিৰ এই বিশেষ খণ্ডটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হ'ল অপশ্যন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, বি নামেৰি ৰাষ্ট্ৰীয় উদ্যান, চি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰ এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ কোনটো? এ মিকিৰি হিলছ, বি দিল্লী জয়পুৰ, চি চিংৰিমাৰী হিলছ, ডি মাকুম। শুদ্ধ উত্তৰ ডি মাকুম। অসমে সৰ্বোচ্চ আন্তঃৰাজ্যিক সীমা কোনখন ৰাজ্যৰ সৈতে ভাগ কৰে? অপশ্যন এ মেঘালয়, বি অৰুণাচল প্ৰদেশ, চি মণিপুৰ, ডি নাগালেণ্ড। শুদ্ধ উত্তৰ এ মেঘালয়। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? অপশ্যন এ চাংপো, বি ইয়াৰলাং চাংপো, চি দিবাং, ডি দিহাং। শুদ্ধ উত্তৰ দিহাং। সুৰুমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? অপশ্যন এ ব্ৰহ্মপুত্ৰ, বি বৰাক, চি মানাছ, ডি কপিলী। শুদ্ধ উত্তৰ বি বৰাক। গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যনছ এ কাৰ্বি আংলং, বি ডিমা হাছাও, চি গোলাঘাট, ডি নগাঁও। শুদ্ধ উত্তৰ এ কাৰ্বি আংলং। অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অপশ্যনছ এ কামৰূপ মেট্ৰ', বি কাৰ্বি আংলং, চি কামৰূপ, ডি বৰপেটা। শুদ্ধ উত্তৰ বি কাৰ্বি আংলং। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যনছ 4 মাৰ্চ 2002, বি 4 এপ্ৰিল 2003, চি 16 এপ্ৰিল 2004, ডি 7 মাৰ্চ 2003। শুদ্ধ উত্তৰ বি 4 এপ্ৰিল 2003। বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? অপশ্যনছ এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, চি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ডি মানাস ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰ চি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। বাংলাদেশত বৰাক নদী কি বুলি জনা যায়? অপশ্যনছ এ যমুনা, বি গংগা, চি মেঘনা, ডি পদ্মা। শুদ্ধ উত্তৰ চি মেঘনা। ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? অপশ্যনছ এ 3.39 শতাংশ, অপশ্যন বি 2.39 শতাংশ, অপশ্যন চি 2.93 শতাংশ, অপশ্যন ডি 2.59 শতাংশ। শুদ্ধ উত্তৰ বি 2.39 শতাংশ। বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন? অপশ্যনছ এ বৰপেটা, বি তিনিচুকীয়া, চি নগাঁও, ডি মৰিগাঁও।
শুদ্ধ উত্তৰ চি নগাঁও। সোণাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যনছ এ শোণিতপুৰ, বি যোৰহাট, চি ডিগবৈ, ডি শিৱসাগৰ। শুদ্ধ উত্তৰ এ শোণিতপুৰ। অসমৰ একমাত্ৰ ৰামচাৰৰ স্থান দীপৰ বিল ক'ত অৱস্থিত? অপশ্যনছ এ কামৰূপ, বি কামৰূপ মেট্ৰ', চি মৰিগাঁও, ডি গোৱালপাৰা। শুদ্ধ উত্তৰ বি কামৰূপ মেট্ৰ'। অসমৰ কোনখন নদীক সোণ নদী বুলি জনা যায়? অপশ্যনছ এ বুঢ়ীদিহিং, বি ব্ৰহ্মপুত্ৰ, চি সোৱণশিৰি, ডি কপিলী। শুদ্ধ উত্তৰ চি সোৱণশিৰি। অসমত কিমানটা ৰামচাৰ ছাইট আছে? অপশ্যনছ এ এটা, বি দুইটা, চি তিনিটা, ডি চাৰিটা। শুদ্ধ উত্তৰ অপশ্যন এ এটা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? অপশ্যনছ এ ধনশিৰি, বি জিঞ্জিৰাম, চি দিখৌ, ডি কপিলী। শুদ্ধ উত্তৰ ডি কপিলী। ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে? অপশ্যনছ এ 28খন, বি 27খন, চি 30খন, ডি 31খন। শুদ্ধ উত্তৰ বি 27খন। বৰাইল ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? অপশ্যনছ এ সিংহাসন, বি মহাদেও, চি লাইকে, ডি এইবোৰৰ কোনটোৱে নহয়। শুদ্ধ উত্তৰ চি লাইকে। ভিডিঅ'টোৰ শেষ প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? এ নুনমাটি তেল শোধনাগাৰ, বি ডিগবৈ তেল শোধনাগাৰ, চি বঙাইগাঁও তেল শোধনাগাৰ, ডি এইবোৰৰ কোনটোৱে নহয়। শুদ্ধ উত্তৰ বি ডিগবৈ তেল শোধনাগাৰ। ধন্যবাদ থাকিল। আজিৰ বাবে ইমানেই। যদি আপুনি এই তথ্যবোৰৰ দ্বাৰা উপকৃত হৈছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। এনেকুৱা আৰু শিক্ষামূলক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।